হাজো মণ্ডলৰ ছাত্ৰশালীৰ 124 নম্বৰ বুথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান সম্পন্ন। আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মনৰ কথা ব্যক্ত কৰাৰ এক ৰেডিঅ' বাৰ্তা অনুষ্ঠান মন কী বাত অনুষ্ঠান হাজো শুৱালকুছি সমষ্টিৰ ছাত্ৰশালীত অনুষ্ঠিত হয়। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ তথা হাজো মণ্ডলৰ অধীনস্থ কুলহাটী চেঁচামুখ পাঁচগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত 4 নম্বৰ ৱাৰ্ডৰ 124 নম্বৰ বুথত মন কী বাত অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত শক্তিশালী নেতা বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বনমালী দাসে অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ বিশেষ তৎপৰতা সন্দৰ্ভত উপস্থিত ৰাইজক আলোকপাত দাঙি ধৰে। কুলহাটী ছাত্ৰশালী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত মন কী বাত অনুষ্ঠানত বিজেপি মহিলা মৰ্চাৰ পূৰ্ণিমা দাস, পাৰ্বতী মালাকাৰ, ৰীতা শৰ্মা, বুথৰ সভাপতি মৃণাল দাস, সম্পাদক মিল্টন কাশ্যপৰ লগতে 124 নম্বৰ বুথৰ কেইবা শতাধিক পুৰুষ মহিলা যুৱক যুৱতীয়ে ৰেডিঅ' যোগে সম্প্ৰচাৰ কৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাৱলীল ভাষণ শুনি আপ্লুত হৈ পৰা পৰিলক্ষিত হৈছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। 30 নং হাজো শুৱালকুছি সমষ্টিৰ মহিলা মৰ্চাৰ হাজো মণ্ডলৰ সভানেত্ৰী হওঁ পূৰ্ণিমা দাস। মই আজি 124 নং বুথত উপস্থিত আছোঁ, মোৰ নিজৰ বুথ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অনুষ্ঠিত অনুষ্ঠান 131 নং মন কী বাত শ্ৰৱণ কৰোঁ। ইয়াত যশস্বী প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাৰ গোটেই দেশখনৰ কথা ইয়াত আলোচনা কৰে। তেখেতে কৃষিৰ ওপৰত অধিক গুৰুত্ব দিছে। আমাৰ অসমৰ বা নৰ্থ ইষ্টৰ কৃষি এতিয়া আমেৰিকাত গৈছে, তাত জিঅ'টেক লাগিছে। গতিকে আমাৰ কৃষকক প্ৰাধান্য দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে অতিকৈ বেছি গুৰুত্ব দিছে মহিলাখিনিক। আমাৰ প্ৰধানমন্ত্ৰীৰ জৰিয়তে মই প্ৰতিজনী ভাৰতীয় মহিলাক, আমাৰ অসমৰ মহিলাক আহ্বান জনাওঁ যে পুনৰবাৰ বিজেপি চৰকাৰ হওক, ভাৰতবৰ্ষত হওক, অসমত হওক, আগন্তুক বিধানসভাত ভাৰতীয় জনতা পাৰ্টীৰ জয় কামনা কৰি প্ৰতিগৰাকী আইমাতৃক, প্ৰতিগৰাকী কাৰ্যকৰ্তাক মই শ্ৰদ্ধাৰে আবেদন কৰিছোঁ যে আকৌ অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হওক। আপোনালোকে সকলোৱে ওলাই আহক। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ হওক, হিমন্ত বিশ্ব ডাঙৰীয়াৰ চৰকাৰ হওক। আপোনালোকক প্ৰত্যেককে আহ্বান জনাইছোঁ, মহিলা মৰ্চাক আহ্বান জনাইছোঁ। আমাৰ অসমত মহিলা মৰ্চাই যথেষ্ট কাম কৰিছে, মহিলা মৰ্চা বহুত আগবাঢ়িছে। গতিকে এই বুথৰ প্ৰতিগৰাকী মহিলাক মই আহ্বান জনাওঁ যে এতিয়া চোতাল বৈঠক চলি আছে, এতিয়া ড্ৰয়িং ৰুম বৈঠক চলি আছে। প্ৰত্যেকগৰাকীয়ে এই কাৰ্যসমূহত অংশগ্ৰহণ কৰক, দলটোক শক্তিশালী কৰক। আমাৰ দল সদায় শক্তিশালী হৈ আছে, হৈ থাকিব। এইখিনি কৈয়ে মই মোৰ চমু বক্তব্য ৰাখিছোঁ। আজি 124 নম্বৰ যিটো মোৰ নিজা বুথ, এই বুথটিত আজি মন কী বাতখিনি শুনিলোঁ। মাননীয় প্ৰধানমন্ত্ৰীৰ যিখিনি অৰ্থনীতিৰ ওপৰত আৰু উন্নয়নৰ ওপৰত যিখিনি গতিশীল দিশ আজি গোটেই ভাৰতবৰ্ষত নহয়, আজি গোটেই বিশ্বতে উন্নতিৰ শিখৰত আছে। গতিকে সেয়াৰ আধাৰত, এইটোৰ আধাৰতে ৰাখি আমি অসমৰ যিখিনি মানুহ বা থলুৱা গোটেইখিনি উন্নয়নৰ দিশত আগবাঢ়ি যাব লাগে। আৰু ভৱিষ্যতে ভাৰতবৰ্ষত বিজেপি চৰকাৰ থাকিলে এইখিনি সম্ভৱ। মাননীয় প্ৰধানমন্ত্ৰীক এই বিষয়ত আমি ধন্যবাদ জনাইছোঁ। আটাইয়ে দলৰ হৈ কাম কৰিবৰ কাৰণে, নিষ্ঠাৰে কাম কৰিবৰ কাৰণে, আগুৱাই যাবৰ কাৰণে আমি একগোট হৈ থিয় হ'ব লাগিব, বিজেপিক জীয়াই ৰাখিব লাগিব। এইখিনি যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।